Hello everyone. আশা কৰো সকলোৱে ভালে আছে। আজি আসাম ট্ৰিবিউন পেপাৰখন অহা নাই। যোৱাকালি যেহেতু গণৰাজ্য দিৱস আছিলে, অফিচ বন্ধ আছিলে। আৰু সেইকাৰণে মই আজিৰ দিনটোত আমাৰ লক্ষ্মীকান্তৰ যিটো প্ৰথম চেপ্টাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড সেইটো আপোনালোকৰ ওচৰলৈ আনিব ট্ৰাই কৰিছো। ওকে, সো আমাৰ ইয়াতে বিশেষকে যিকেইখন এক্ট আছে, আমাৰ যিখিনি কোম্পানী ৰুল এণ্ড ক্ৰাউন ৰুলৰ পিৰিয়ডত আমাৰ যিবিলাক এক্ট অনা হৈছিলে তাৰে ওপৰতে মেইনলি আমাৰ এই চেপ্টাৰটো। ওকে, সো প্ৰথমখিনি অকমান ইন্ট্ৰডাকশ্যন হিচাপে দিয়া আছে। তো চাব আমাৰ ইণ্ডিয়াত ব্ৰিটিছাৰ্ছ বিলাকে কেতিয়া আহিছিলে? 1600ত আহিছিলে। আৰু কি নাম লৈ আহিছিলে? ইষ্ট ইণ্ডিয়া কোম্পানী। ইয়াতে মই শৰ্ট ফৰ্মত লিখি দিছো EIC বুলি। আৰু এটা চাৰ্টাৰ গ্ৰান্ট কৰিছিলে আমাৰ কুইন এলিজাবেথে কুইন এলিজাবেথ 1। ওকে, সো সেই চাৰ্টাৰটো আণ্ডাৰত তেওঁলোকে আহিছিলে আৰু আহি পেলাই দিৱানী ৰাইটছ তেওঁলোকে অবটেইন কৰিছিলে ইণ্ডিয়াৰ তিনিটা জাগা, বেংগল, বিহাৰ, উৰিষ্যা। ওকে, মানে সেই তিনিটা জাগাৰ মেইনলি ৰেভিনিউ আৰু চিভিল জাষ্টিছৰ ওপৰত তেওঁলোকে নিজৰ মানে পাৱাৰটো লগাব পাৰিছিলে। তাৰপিছত 1858ত কি হৈছিলে? চেপৰ মিউটিনি হৈছিলে আৰু তেতিয়াৰ পৰাই মানে ব্ৰিটিছ ক্ৰাউনে আমাৰ ইণ্ডিয়াখনত মানে টোটেলি মানে তেওঁলোকৰ ৰুলটো এষ্টাব্লিছ কৰিব ষ্টাৰ্ট কৰিছিলে। ওকে, সো আমি এতিয়া যেতিয়া পঢ়ি যাম বস্তুবিলাক আমি একাধিক্ৰমে ধুনীয়াকে পাই যাম। ওকে, তো a constituent assembly was formed in 1946. A constitution came into force on January 26, 1950. ওকে, যোৱাকালি আমি ক্লাছত পঢ়িছোৱে আমাৰ যিটো চেপ্টাৰ 2 হয় আমাৰ যোৱাকালি নিউজ এনালাইচিছত আছে। যিসকলে চোৱা নাই চাব পাৰিব আৰু এই চেপ্টাৰটো পঢ়ি উঠি সেইটো পঢ়িলে আপোনাৰ চেপ্টাৰ 2 হৈ গ'ল। ওকে, then come to the company rule. টোটেলি দুটা ভাগত ভগাইছে। প্ৰথমটো আমাৰ company rule হিচাপত দিয়া আছে। ঠিক আছে, সো প্ৰথম আমাৰ এক্টখন কি হয়? ৰেগুলেটিং এক্ট আৰু পিৰিয়ডটো কি হয়? 1773। আৰু চাওক মই ইয়াতে ৰেড পুনৰ হাইলাইট কৰি দিছো যাতে ইম্পৰ্টেণ্ট কথাখিনি আপোনালোকৰ পটককে চকুত পৰে মানে পৰে। ওকে, সো ফাৰ্ষ্ট ষ্টেপ টেকেন বাই ব্ৰিটিছ গভৰ্ণমেণ্ট টু ৰেগুলেট দ্য এফেয়াৰ্ছ অফ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী। যে এইটো প্ৰথম ষ্টেপ লৈছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে যাতে আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰিব পাৰে তেওঁলোকে। তাৰপিছত থ্ৰু ডেট এক্ট যে পলিটিকেল এণ্ড এডমিনিষ্ট্ৰেটিভ ফাংচন বিলাকো ৰিকগনাইজ কৰিছিলে কোম্পানী। EIC কোম্পানীৰ পলিটিকেল এণ্ড এডমিনিষ্ট্ৰেটিভ ফাংচন বিলাক ৰিকগনিশ্যন কৰিছিলে। তাৰপিছত চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন এটা ফাউণ্ড কৰিছিলে আমাৰ ইণ্ডিয়াত। ওকে, তাৰপিছত গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি ডেজিগনেট কৰিছিলে। আৰু প্ৰথম আমাৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন আছিলে ইণ্ডিয়াৰ? ৱাৰেন হেষ্টিং আছিলে। ওকে, তো তেখেতক চাৰিজন মেম্বাৰে এছিষ্ট কৰিছিলে। ওকে, আৰু সেই পোষ্টটোৰ টেনিউৰ আছিলে 5 years। ওকে, আৰু সেই গভৰ্ণৰ অফ বেংগল ওলোৱাৰ পিছত যিসকল আমাৰ বম্বে এণ্ড মাদ্ৰাজৰ গভৰ্ণৰ্ছ আছে তেখেতসকলে ডিৰেক্টলি মানে ছাবঅৰ্ডিনেট হৈ গৈছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ ওপৰত টোটেলি মানে ডিপেণ্ডেণ্ট হৈ গৈছিলে। ওকে, তেওঁলোকৰ নিজৰ পাৱাৰ বিলাক নাইকিয়া হৈ গৈছিলে। চ' এই এক্টখনে সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰিছিলে। ক'ত কৰিছিলে? কেলকাতাত কৰিছিলে। কেতিয়া কৰিছিলে? 1774ত। ওকে, চ' ৰেগুলেটিং এক্ট অহাৰ 1 বছৰ পিছতে আমাৰ সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ হৈছিলে, য'ত নেকি এজন চিফ জাষ্টিছ আছিলে আৰু 3জন আদাৰ জাজেছ আছিলে। কোনো প্ৰাইভেট ট্ৰেড মানে আপোনাৰ এলাউ কৰা নাছিলে এই এক্টখনে। নো প্ৰাইভেট ট্ৰেড এলাউ টু দ্য চাৰ্ভেণ্টছ অফ দ্য কোম্পানী। মানে কাক এলাউ কৰা নাছিলে? সেই কোম্পানীৰ চাৰ্ভেণ্ট বিলাকে যাতে কেতিয়াও মানে প্ৰাইভেট ট্ৰেড নিজাকে চলাব নোৱাৰে। এইখিনি আছিলে মেইন কথা আমাৰ ৰেগুলেটিং এক্ট। তাৰপিছত এই ৰেগুলেটিং এক্টখনক অকমান ৰিফৰ্ম কৰাৰ কাৰণে এখন এমেণ্ডিং এক্ট আনিছিলে 1781ত, এক্ট অফ ছেটেলমেণ্ট। এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট নহয়, তাৰপিছত সেইকাৰণে মই ইয়াৰে সেইখিনি দিয়া নাই মই। নেক্সট এক্ট ইজ পিটছ ইণ্ডিয়া এক্ট। এই এক্টখনৰ জৰিয়তে কি হৈছিলে? কোম্পানীজ টেৰিটৰিজ ইন ইণ্ডিয়া কল ব্ৰিটিছ পজেশ্যনছ ইন ইণ্ডিয়া। আৰু এই এক্টখনৰ থ্ৰুৰে কোম্পানীৰ যিখিনি টেৰিটৰি আছে সেই টেৰিটৰিখিনিক কি বুলি কয়? ব্ৰিটিছ পজেশ্যনছ ইন ইণ্ডিয়া বুলি কোৱা হ'ল। ওকে, তাৰপিছতে এই এক্টখনে কমাৰ্চিয়েল এণ্ড পলিটিকেল ফাংচনছ বিলাকক ডিষ্টিংগুইছ কৰিছিলে কোম্পানীৰ।
Okay, so court of directors to manage commercial affairs and board of control to manage political affairs. Eto mot rakhibo court of directors of মানে কি সাবজেক্ট বিলাক দিছিলে যিবিলাক কমাৰ্চিয়েল সাবজেক্ট হেবিলাক দিছিলে আৰু board of control কি মেনেজ কৰিব দিছিলে political affairs বিলাক দিছিলে সেই কাৰণে এটোক আমি ডাবল গভৰ্ণমেন্ট বুলি কওঁ it established the system of double government ঠিক আছে তাৰ পিছত কি হল empowered the board of control to supervise and operations of civil and military government আকৌ board of control কি দিছিলে আমাৰ political affairs দিছে লগতে civil and military related কথা বিলাকো board of control supervise কৰিবলৈ দায়িত্ব দিলে okay come to the next act of 1786 সেইখিনি সময়ত লৰ্ড কৰ্ণৱালিছক আমাৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল হিচাপে এপইন্ট কৰে okay এইটো মত ৰাখিব তাৰপিছত চাৰ্টাৰ এক্ট অফ 1793 এইখিনি সময়ত আপোনাৰ কি হৈছিলে পাৱাৰটো এক্সটেন্ড কৰা হৈছিলে ট্ৰেড মনোপলি এক্সটেন্ড কৰা হৈছিলে এই দুখন বৰ এটা ইম্পৰ্টেন্ট নহয় তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট আহিলে আমাৰ এক্ট অফ চাৰ্টাৰ এক্ট অফ 1813 which is also known as Saint Helena act okay so এই act খনে ট্ৰেড মনোপলিক abolish কৰিছিলে হে EICৰ যেটো ট্ৰেড মনোপলি আছিল হেতুক abolish কৰিছিলে except tea trade and trade with China যে tea trade to মানে চাহৰ যেটো ট্ৰেড কৰি আছিল আৰু চাইনাৰ লগত যেটো ট্ৰেড কৰি আছিল হেতু কন্টিনিউ কৰিব দিছে কিন্তু বাকি যিবিলাক ট্ৰেড মনোপলি আছিল হেবিলাক abolish কৰাই দিছিল ঠিক আছে power to impose taxes on local government and punish for non payment আকৌ এটা রুল আনিছিল কি যে local government কি দিব লাগিব আপোনাৰ যে সৰি লোকেল গভৰ্নমেন্টে ট্যাক্স ইম্পোজ কৰিব পৰা পাৱাৰ কৰি দিলে আৰু কোনোবাই যদি নিদিয়ে তেতিয়া হলে মানে পানিশমেন্টৰো ব্যৱস্থা কৰিছিল okay তাৰ পিছতে 1 লাখ rupees এটা ইয়াৰলি পাৰ এনাম কি কৰিছিল যে আমাৰ ইন্ডিয়াৰ যাতে এডুকেশন সাইডটো বা লিটাৰেচাৰ সায়েন্স এইবিলাক যাতে আগুৱাই লৈ যাব পাৰি সেই কাৰণে পাৰ ইয়াৰ 1 লাখ rupees কে মানে হেইটো সেট এসাইড মানে অকমান এক্সট্ৰাকে ৰাখি থৈছিলে সেই পইচাটো through this act 1813 আৰু এই act খনৰ সময়ৰ পৰা Christian missionaries were also permitted to come to India and preach their religion তেওঁলোকৰ যেটো Christianity হেতুক স্প্ৰেড কৰিবৰ কাৰণে পাৰমিশন দি দিলে okay তাৰ পিছত কি আহিলে Charter Act of 1833 which is the final steps towards centralization in British India যে আমাৰ British India যেটো centralization হয় মানে process of centralization এটোৰ কাৰণে final step হয় Charter Act of 1833 and this act made Governor General of Bengal as Governor General of India okay so who is the first Governor General of India he is William Bentinck okay so Charter Act of 1833 ended activities of East India Company as a commercial body and became a purely administrative body so amar ki hoi gol East India Company etia fully administrative body banai dile hoine besi mane powerful koi dile asolote আৰু Charter Act of 1833 এটা ইম্পৰ্টেন্ট কথা ওপেন সিস্টেম কম্পিটিশন ইন্ট্ৰোডিউস কৰিলে কিহৰ কাৰণে ফৰ দা সিলেকশন অফ সিভিল সাৰ্ভেন্টস যেটোৰ কাৰণে কি আপোনালোকে পৰীক্ষা দিবলৈ গৈ আছে হেইটোৰ কাৰণে ওপেন সিস্টেম কম্পিটিশনটো ইন্ট্ৰোডিউস হে কৰিছিলে দেই মানে ইমপ্লিমেন্ট কৰা নাই কিন্তু ইন্ট্ৰোডিউস কৰিছিলে Charter Act 1833 আৰু ইমপ্লিমেন্টটো কৰিছিলে 1853 এই ডিফাৰেন্সটো মনত ৰাখিব ইন্ট্ৰোডিউস কৰিছিলে 1833 আৰু ইমপ্লিমেন্ট কৰিছিলে 1853 okay so this is the final step towards centralization in British India then Charter Act of 1853 this is the last charter from 1793 to 1853 okay last third charter actor aru etu kolwe moi matra je open competition system to already apunar mane start kori disile okay je selection and recruitmentor ক্ষেত্ৰটো কৰিছিল ইয়াতে এটা ডিফাৰেন্স আছে চাব দেই যে ইন্ট্ৰোডিউস ওপেন সিস্টেম কম্পিটিশন ফৰ সিলেকশন অফ সিভিল সাৰ্ভেন্টস এটা সিলেকশনৰ কাৰণে আৰু ইয়াতে আনকি ৰিক্ৰুটমেন্টটো মানে ৰিক্ৰুটমেন্টটো আপোনাৰ কম্পিটিশন ওপেন কম্পিটিশন সিস্টেমতে মানে হেল্প কৰিছিল ওকে আৰু এটো আপোনাৰ according to মাকাউলে কমিটিৰ কাৰণে হৈছিল এটো 1854 ত আছিল এই কমিটিখন মাকাউলে কমিটি okay আৰু এই act খনে যেটো legislative and executive function থাকে গভৰ্ণৰ জেনেৰেলৰ হেতুক সেপাৰেট কৰিছিলে আলটিমেটলি কি হৈছিল এই act খনৰ সময়ৰ পৰা আমাৰ ইন্ডিয়াত পাৰ্লিয়ামেন্টাৰী সিস্টেমটো অলৰেডি স্টাৰ্ট হৈ গৈছিল যেহেতু লেজিসলেচাৰ আৰু এক্সিকিউটিভৰ কথা আহি গল গতিকে পাৰ্লিয়ামেন্টাৰী সিস্টেম অলৰেডি স্টাৰ্টেড
Okay, so it introduced for the first time local representation in the Indian Legislative Council. So local representation to ekhini samoyar porai amar Indian Legislative Council at start hoi goisile. Gotike sahoske moi horu horuke point ot banai disu আপোনালোকৰ কেতিয়াবা মেইনছতো আহে বাৰু what are the different features of regulating act, different features of charter act 1813 এনেকেও আহে আৰু কেতিয়াবা ইয়াৰ পৰা প্ৰিলিমছৰ কাৰণেও question আহিব পাৰে. Come to the next, the crown rule. The first is Government of India Act 1858, which is known as Act for the Good Government of India. Okay, Government of India Act 1858 সেইখনক আমি কি বুলি জানো? Act for the Good Government of India, which abolished East India Company. এই act খনে আমাৰ East India Company টোক abolish কৰিছিলে. Okay, যে নাইকিয়া কৰি দিছিলে আৰু এতিয়া আমাৰ directly ব্ৰিটিছ ক্ৰাউনৰ ওচৰত সেই পাৱাৰটো গুচি গৈছে, ট্ৰান্সফাৰ কৰি দিছে সেই পাৱাৰটো। অ'কে, তাৰপিছতে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া টু ভাইচৰয় অফ ইণ্ডিয়া লৰ্ড, মানে গভৰ্ণৰ জেনেৰেল যিজন আছিলে এতিয়া আমাৰ সেই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াজন এতিয়া ভাইচৰয় অফ ইণ্ডিয়া হৈ গ'ল। And who was the first viceroy of India? He was Lord Canning. Okay, first viceroy of India was Lord Canning. And this act ended double government system. যেটো ডাবল গভৰ্ণমেণ্ট বুলি ক'লো অলপ আগতে, যেটো আপোনাৰ পিচ ইণ্ডিয়া এক্ট আছিলে সেইটো কোনে মানে এণ্ড কৰি দিলে? আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 খনে এবলিশ কৰি দিছে। ওকে, এইটো মনত ৰাখিব, 1858 খনে ডাবল গভৰ্ণমেণ্ট চিষ্টেমটোক এণ্ড কৰি দিছে। ক্ৰিয়েটেড নিউ অফিচ, আৰু এটা নতুন অফিচ ষ্টাৰ্ট কৰিছিলে যিটোৰ নাম কি? ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া। ওকে, আৰু এটা কি কৰিছিলে? এই 15 মেম্বাৰ কাউন্সিল অফ ইণ্ডিয়াক এষ্টাব্লিছ কৰিছিলে যাতে এই ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়াৰ ছেক্ৰেটাৰী অফ ষ্টেটজনক হেল্প কৰিব পাৰে, টু এছিষ্ট ছেক্ৰেটাৰী ফৰ ইণ্ডিয়া। দেন কামছ ইণ্ডিয়ান কাউন্সিলছ এক্ট 1861। চ' ইয়াতে কি আছে? গ'ল অফ ইনক্লুডিং ইণ্ডিয়ানছ ইন ল মেকিং। আমাৰ ইণ্ডিয়ানছ বিলাকেও যাতে মানে ল বনাওতে যাতে তেওঁলোকো ইনক্লুড হৈ থাকে সেইটোৰ কাৰণে ইণ্ডিয়ান কাউন্সিলছ এক্টখন আনিছিলে। And Lord Canning appointed Raja of Benares, Maharaja of Patiala and Sir Dinkar Rao. So Lord Canning or নাম এইমাত্ৰ মই ক'লোৱে যে তেওঁ কি আছিলে? আমাৰ ভাইচৰয় আছিলে আমাৰ ইণ্ডিয়াৰ, ফাৰ্ষ্ট ভাইচৰয়, and he appointed. So Lord Canning appoint কৰিছে এই তিনিজন মানুহক আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা। Then legislative powers devolved to Bombay and Madras presidencies. New legislative councils for Bengal, Northwest provinces and Punjab 1897 এইবিলাক ফৰ্ম হৈছিলে। ওকে, তাৰপিছতে অৰ্ডিনেন্স মেকিং পাৱাৰো আহি গৈছিলে ভাইচৰয়লৈকে উইদাউট কনকাৰেন্স অফ লেজিছলেটিভ কাউন্সিল ডিউৰিং ইমাৰ্জেঞ্চি। ইমাৰ্জেঞ্চিৰ টাইমত লেজিছলেটিভ কাউন্সিলৰ মানে কনকাৰেন্সটো নাছিলে। ওকে, কনকাৰেন্স নোহোৱাকে আমাৰ অৰ্ডিনেন্স মেকিং পাৱাৰটো ভাইচৰয়ৰ আহি গৈছিলে সেইখিনি সময়ত। Then come to Indian Councils Act 1892, which increased number of additional members in central and provincial legislative councils. So, ekita mot rakhibo, ekita Indian Councils Act hoy. Prothomto 1861, 1892, then 1909. So, Indian Councils Act 1892 e ki korisile amar jito member hoy central and provincial legislative council tare members or number bilak increase korisile aru সেইখিনি সময়ৰ পৰা বাজেট ডিছকাশ্যনটো ষ্টাৰ্ট হৈ গৈছিলে। ইণ্ডিয়ান কাউন্সিলছ এক্ট 1892 সময়ৰ পৰা আমাৰ বাজেট ডিছকাশ্যন ষ্টাৰ্ট হৈছিলে। দেন ইণ্ডিয়ান কাউন্সিলছ এক্ট 1910, which is very important from exam perspective. It is also known as Morley-Minto reforms. Okay, আৰু এইখিনি সময়ত সবতকে ইম্পৰ্টেণ্ট কথাটো হ'ল আমাৰ কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন চিষ্টেম ষ্টাৰ্ট হৈ গৈছিলে, য'ত নেকি মুছলিমছ বিলাকৰ কাৰণে ছেপাৰেট ইলেক্টৰেট মানে আপোনাৰ ইন্ট্ৰডাকশ্যন হৈছিলে। কোনে ইলেক্ট কৰিছিলে? ইলেক্টেড বাই মুছলিম ভোটাৰ্ছ। ওকে, আৰু সেইখিনি সময়ত সত্যেন্দ্ৰ প্ৰসাদ সিনহা বিকেম ফাৰ্ষ্ট ইণ্ডিয়ান টু জইন ভাইচৰয়ছ এক্সিকিউটিভ কাউন্সিল। ওকে, তাৰপিছত আহিলে ইয়াতে দুজন মানুহৰ নাম ইনক্লুড হৈ আছে, মৰলে এণ্ড মিণ্টো। ওকে, মৰলে ৱাজ দ্য ছেক্ৰেটাৰী অফ ষ্টেট, যিটো নেকি আমাৰ ক'লো ন অকমান আগতে যেতিয়া 1858 এক্ট আহিছিলে ছেক্ৰেটাৰী অফ ষ্টেট বুলি এটা পোষ্ট ওলাইছিলে, আৰু মিণ্টো আছিলে এইখিনি সময়ত ভাইচৰয়। ওকে, আৰু যিহেতু আমাৰ কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন চিষ্টেম অনা হৈছিলে, লৰ্ড মিণ্টক কোৱা হৈছিলে ফাদাৰ অফ কমিউনেল ইলেক্টৰেট। সেইটো মনত ৰাখিব, ফাদাৰ অফ কমিউনেল ইলেক্টৰেট কোন হয়? লৰ্ড মিণ্টো। ঠিক আছে, নেক্সট কাম টু ইম্পৰ্টেণ্ট এক্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, যিটোক আমি মণ্টেগিউ ক্লেমছফোৰ্ড ৰিফৰ্মছ বুলিও জানো।
হয়নে আৰু এইখিনি সময়ত ডায়াৰকি ষ্টাৰ্ট হৈছিলে মোষ্ট ইম্পৰ্টেণ্ট কথাবিলাক মই আগতে কৈ আছো ডায়াৰকি বুলি কৈছিলে কিয় বিকজ ইট ডিভাইডেড প্ৰভিন্সিয়েল সাবজেক্টছ ইন ট্ৰান্সফাৰ্ড এণ্ড ৰিজাৰ্ভ দুটা ভাগত ভগাই দিছিলে দুটা সাবজেক্টত ভগাই দিছিলে ডায়াৰকি বুলি কয় হেতুক সো ইট ইন্ট্ৰোডিউসড বাইকেমেৰালিজম এণ্ড ডাইৰেক্ট ইলেকশনছ Okay, so bicameralism to hokolo jane unicameralism bicameralism aru direct elections to ketia pora start hoise amar 1919 period pora start hoise okay so communal representation extended to include etia communal representation to ako extend he hoi gol ako badhi he gol ebar kak include korise ji hokol amar Sikhs ase Christians ase Anglo Indian Europeans agote to okol muslim khini khamorisile etia Sikhs ahi gol Christians ahi gol eneke aru bahut manu humai gol yate New office of the High Commissioner for India in London. So London at amar India karne ta notun office ho ki hol ta establishment hol. So ebilak sob amar ki hor under ase Government of India Act 1919. Then Central Public Service Commission 1926 to amar establishment hoisile for recruiting civil servants. Okay, then separated provincial budget and central budget. Aru provincial budget aru central budget of different alag kori disile ekhone mane jikhon amar 1919 act hoy. Okay, তাৰপিছত সাইমন কমিশন আহিলে 1927 ত কিয় আহিছিলে কাৰণ তেওঁলোকে চেক কৰিব বিচাৰিছিলে এই যে ৰিফৰ্মছ বিলাক কৰি আছে মন্টেগো ক্লাছফৰ্ম ৰিফৰ্মছ এইবিলাক মানে কিমান প্ৰগ্ৰেছ কৰিব পাৰিছে এই ৰিফৰ্মছ বিলাকে আৰু ইয়াতে কিমানজন মেম্বাৰ আছিল সাইমন কমিশনত 7 জন মেম্বাৰ আছিল ওকে আৰু কাৰ আন্ডাৰত আছিল স্যাৰ জন সাইমন Okay, so মানে তেওঁলোকে কি ৰিকমেন্ড কৰিছে যে ডায়াৰকিটো নাইকিয়া কৰিব লাগে এবলিশ কৰিব লাগে তাৰ পিছত এটা ফেডাৰেশন ক্ৰিয়েট কৰিব লাগে তাৰ পিছত কমিউনেল ইলেক্টৰেটটো কন্টিনিউ কৰিব লাগে এবিলাক সব তেওঁলোকৰ ৰিকমেন্ডেশনছ আছিল বাট তাতে কোনো আমাৰ ইন্ডিয়ান পাৰ্সনছ নাছিলে অল মেম্বাৰছ ওয়েৰ ব্ৰিটিছ আৰু সেই কাৰণে মানে আমাৰ ইন্ডিয়ানছ বিলাকে বয়কট কৰিছিলে এই সাইমন কমিশনখনক আৰু এই সাইমন কমিশনখনৰ সময়তে আমাৰ লালা লাজপত ৰায় তেখেতৰ মৃত্যু হৈছিলে Okay, লাঠি চাৰ্জ কৰিছিলে তেওঁৰ ওপৰত মানে এইবিলাক আমাৰ হিষ্ট্ৰী এণ্ড পলিটি ইজ ইন্টাৰ ৰিলেটেড okay যেতি আপোনালোকে পলিটি পঢ়িব লগে লগে আপোনালোকে হিষ্ট্ৰীখনো পঢ়ি যাব যোনে যি পঢ়ে আৰু স্পেকট্ৰাম পঢ়ে এনচিআৰটি যিয়ে পঢ়ে মুঠতে আপোনালোকে হিখন সাইমালটেনিয়াছলি পঢ়ি যাব তেতিয়া বস্তুবিলাক ভালকে বুজি পাব যিসকল বিগিনাৰ্ছ তেওঁলোকৰ কাৰণে কৈ আছো Then communal award ahile je Ramsay MacDonald the British Prime Minister announced the scheme of representation of the minorities Okay, so tekhete ki korisile separate electorate to the depressed classes tekhete amar ji hokol depressed classes asile SC caster asile bihekke Ambedkaror jikhini mane kosto tar karone asolate ei step to loisile je depressed classes or karone separate apuna electorate korisile heitu kintu amar Gandhi ji bhal poa nasile he was totally distressed aru tekhete mane first unto desh lole je moi mane etu kor asile tekhete Yaravara jailot asile aru teo koise je moi eku nakhao etu jetialeke atorai nidiye গতিকে তেতিয়া এটা এগ্ৰিমেন্ট হৈছিলে পুনা পেক্ট বুলি কয় এটো ওকে সো মানে এটো কমিউনেল এৱাৰ্ডৰ কাৰণে পুনা পেক্টটো আহিছিলে ওকে দেন কামস গভৰ্ণমেন্ট অফ ইন্ডিয়া এক্ট 1935 আৰু যিখন নেকি আমাৰ কনস্টিটিউশনৰ একেবাৰে মানে বাইবেল বুলি কলেও ভুল নহয় কাৰণ ম্যাক্সিমাম বস্তু আমি সেইখনৰ পৰাই লৈছো গভৰ্ণমেন্ট অফ ইন্ডিয়া এক্টৰ পৰাই লৈছো তো ইয়াতে 321 টা সেকশন আছে আৰু 10 টা শিডিউলস আছিল এতিয়া তো 12 টা শিডিউলস হৈ গল সো এস্টাব্লিশমেন্ট অফ অল ইন্ডিয়া ফেডাৰেশন সো একেটা মনত ৰাখিব আমাৰ গভৰ্ণমেন্ট অফ ইন্ডিয়া এক্টৰ আন্ডাৰত এটা অল ইন্ডিয়া ফেডাৰেশন এস্টাব্লিশ হৈছিলে তিনিটা লিষ্ট হয়নে এতিয়াও আছে হয়নে সো সেই তিনিটা লিষ্টৰ নাম বেলেগ দিয়কছুন এতিয়া কিন্তু সেইখিনি সময়ত ফেডাৰেল লিষ্ট বুলি আছিল প্ৰভিন্সিয়েল লিষ্ট বুলি আছিল কনকাৰেন্ট লিষ্ট বুলি আছিল ওকে সো এনেকুৱা ধৰণৰ কিছুমান লিষ্ট আছিল তাৰপিছত ডায়াৰকিটোক এবলিশ কৰিছিল সেইখিনি সময়ত আৰু প্ৰভিন্সিয়েল অটোনমি আপোনাৰ ইন্ট্ৰোডিউস কৰিছিল ডায়াৰকিটো মানে আপোনাৰ সাইমন কমিশনে আতৰাব দিলে সেই কাৰণে এটা প্ৰভিন্সিয়েল অটোনমি আহি গল ডায়াৰকি এটা সেন্টাৰ হে থাকি গল মানে প্ৰভিন্সত অটোনমি আহিলে আৰু ডায়াৰকিটো থাকিলে সেন্টাৰত ওকে আৰু ফেডাৰেল সাবজেক্টস বিলাক ৰিজাৰ্ভড আৰু ট্ৰান্সফাৰ্ড সাবজেক্টছত ভাগ হৈ গৈছিল ওকে হেতুকে কৈছে আসলতে ডায়াৰকি বুলি তাৰপিছত বাইকেমেৰালিজম আপোনাৰ 11 প্ৰভিন্সৰ ভিতৰত 6 খনত আছিল কোট আছিল বেংগল বম্বে মাদ্ৰাজ বিহাৰ আসাম এণ্ড ইউনাইটেড প্ৰভিন্সেছ এতিয়া আপোনালোকে মোক এটা আনসাৰ কৰিব কমেন্ট সেকশনত আসামখন বাইকেমেৰালিজম নে ইউনিকেমেৰালিজম হেইটো কমেন্ট সেকশনত জনাব দেন সেপাৰেট ইলেক্টৰেটস এক্সটেন্ডেড ফৰ ডিপ্ৰেছড ক্লাसेस ওকে এইবিলাক মনত ৰাখিব যে মানে ডিপ্ৰেছড ক্লাसेस বিলাকৰ কাৰণে সেপাৰেট ইলেক্টৰেটও বনাই দিছিলে গভৰ্ণমেন্ট অফ ইন্ডিয়া এক্ট হয় 1935 ৰ তাৰপিছত ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া আহিছিলে এইখন এক্টৰ আন্ডাৰত তাৰপিছত ফেডাৰেল কোৰ্ট আহিছিলে এইখন এক্টৰ আন্ডাৰত
Okay, বহুত কিবা কিবি হৈছিলে হয়নে আৰু লাষ্টৰ যিটো আমাৰ এক্ট সেইটো হ'ল আমাৰ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 এইটোৱে টোটেলি আমাৰ ব্ৰিটিছ ৰুলটো শেষ কৰি দিছিলে আৰু আমাৰ কেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেন্ট হৈছিলে 1947 15 আগষ্ট সৰি ইয়াতে 5 থাকি গ'ল 1 2 হয়তো মোৰ টাইপ কৰোতে মিছ হৈ গ'ল okay then partition of India and creation of 21 states sorry two states okay so partition হৈ গ'ল আমাৰ ইণ্ডিয়া আৰু দুখন states হ'ল এখন হ'ল ইণ্ডিয়া আৰু পাকিস্তান সবে জানে ন partition হৰৰ কথা জানে সবে কিমান মানুহৰ প্ৰবলেম হৈছিলে যেতিয়া আমাৰ দেশখন ভাগ হৈ গৈছিলে আৰু সেইখিনি সময়ত আমাৰ সেই partition plan টো কাৰ আছিলে মাউণ্টবেটেনৰ আছিলে আৰু সেইকাৰণে এইটোক আমি মাউণ্টবেটেন প্লেন বুলিও জানো and Mountbatten became the first governor general of the new dominion of India so যেতিয়া আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেন্ট হ'ল তাৰ পিছত প্ৰথমজন গভৰ্ণৰ জেনেৰেল হৈছিলে আমাৰ মাউণ্টবেটেন ওকে তাৰ পিছত লাহে লাহে কনষ্টিটিউয়েন্ট এছেম্বলি হ'ল তাৰ পিছত পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়া হ'ল সেই কনষ্টিটিউয়েন্ট এছেম্বলিখন গৈ পেলাই আৰু পণ্ডিত জৱাহৰলাল নেহেৰু কি হ'ল প্ৰাইম মিনিষ্টাৰ হ'ল আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'ল আমাৰ প্ৰেছিডেন্ট ওকে মই একেবাৰে শৰ্টকে যিখিনি ইম্পৰ্টেণ্ট most important থিং সেইখিনি বস্তুৱে আপোনালোকক বুজাব ট্ৰাই কৰিছো hope you will be helpful okay thank you for watching the video